মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা 3 মাৰ্চৰ অসমীয়া পৰীক্ষাৰ প্ৰস্তুতি হকে তোমালোকৰ কাৰণে 6 নম্বৰ একেবাৰে তোমালোকক কমন দিছোঁ। এই 6 নম্বৰখিনি লোৱা হৈছে তোমালোকৰ মূল ভাৱৰ পৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ' চোৱাৰ লগে লগে তোমালোকৰ অহা পৰীক্ষাত 6 নম্বৰ কমন পাবাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত মই তোমালোকৰ আগত 5টা কবিতাৰ মূল ভাৱ আলোচনা কৰিম আৰু এই মূল ভাৱসমূহে তোমালোকৰ অহা পৰীক্ষাত 100% কমন পেলাব। এই মূল ভাৱকেইটা লোৱা হৈছে তোমালোকৰ অসমীয়া MILৰ টেক্সটবুকৰ কবিতা ভাগৰ পৰা বৰগীত, উঠৰে উঠ বাপু গোপাল হে, মিলন, বিশ্বখনিকৰ, উভতি নহৰ কবিতা আৰু কৰ্ণতম কবিতাৰ পৰা। এই ভিডিঅ'টো অতি দৰকাৰী, গতিকে তোমালোকে প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈ চাবা বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত বৰগীত উঠৰে উঠ বাপু গোপাল হে কবিতাটিৰ পৰা মূল ভাৱটো আলোচনা কৰিম। দেখা তোমালোকৰ এই মূল ভাৱটো এনেকুৱাও তোমালোকৰ দিব পাৰে। মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটিৰ মূল কথাখিনি আলোচনা কৰা, নাইবা উঠৰে উঠ বাপু গোপাল হে বৰগীতটির মূল ভাব লিখে। উত্তর, মাধৱদেৱৰ উঠৰে উঠ বাপু গোপাল হে বৰগীতটো লীলা বিষয়ক জাগন শ্ৰেণীৰ গীত। এই বৰগীতটোত শ্ৰীকৃষ্ণৰ মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে শ্ৰীকৃষ্ণক মাতৃ যশোদাই কেনেদৰে টোপনিৰ পৰা জগাইছে সেই কথা সৰল আৰু সুন্দৰ ৰূপত পৰিস্ফুট হৈছে। মাতৃ যশোদাই মৰমতে কৃষ্ণক গোপাল, বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে, কাৰণ নিশা পাৰ হৈ প্ৰভাত হ'ল। চন্দ্ৰৰ দৰে সুন্দৰ মুখৰ কৃষ্ণই নিদ্ৰা এৰি জাগিব উঠিব লাগে। সকলো পুৰুষৰ শিৰৰ ভূষণ, সকলোৰে আৰাধ্য কৃষ্ণক বুকুত সাৱটি কোলাত তুলি লৈ মাতৃ যশোদাই বাৰে বাৰে মুখত চুমা খাই আনন্দিত হৈছে। সিদ্ধ মুনি ঋষিসকলে বহু ধ্যান, বহু সাধনৰ পিছতে যিজন ভগৱান কৃষ্ণক বিচাৰি নাপায়, পৰম ভক্তিৰ বলত যশোদাই সেইজনকে পুত্ৰৰূপে লাভ কৰি কোলাত লৈ মৰম কৰিব পাৰিছে বুলি মাধৱদেৱে বৰগীতটিত প্ৰকাশ কৰিছে। এইখিনি আছিলে বৰগীত অৰ্থাৎ উঠৰে উঠ বাপু গোপাল হে কবিতাটিৰ মূল ভাৱ। এতিয়া মই তোমালোকৰ আগত বিশ্বখনিকৰ কবিতাটির মূল ভাব আলোচনা করিম। দেখা, বিশ্বখনিকৰ কবিতাটির কবি আছিলে জ্ঞান মালিনীর কবি বুলি খ্যাত মফিজউদ্দিন আহমদ হাজৰিকাৰ বিশ্বখনিকৰ এটি দাৰ্শনিক ভাৱাপন্ন কবিতা। কবিয়ে কৈছে যে যদিও চাক্ষুষ দৃষ্টিৰে আজিলৈকে কোনো পাৰ্থক্য কৰা নাই, তথাপি ত্ৰিলোকৰ সৃষ্টি স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰিব পাৰি। সেই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখি তেওঁৰ মহিমাৰ কথাকে অন্ত পেলাব নোৱাৰি। গছৰ প্ৰতিটো পাতে পাতে তেওঁৰ মহিমাৰ কথাকে বখানে। সকলোতে সেই পৰম সত্তাই বিৰাজমান। সকলোৱে তেওঁৰ অস্তিত্ব অনুভৱ কৰে। তেওঁৱে মায়াৰ উৰণিৰে মুখ ঢাকি অচৰতে থাকে যদিও কোনেও তেওঁক বিচাৰি নাপায়। সত ৰজ তম তিনিও গুণ তেওঁতে বিৰাজমান, যদিও তেওঁ নিৰ্গুণ। সেই পৰম সত্তাই সকলোৱে পালন কৰোতা, সকলোৰে জন্মদাতা, সমগ্ৰ জড় জগতৰ জীৱ জগতৰ তেওঁৱে সৃষ্টিকৰ্তা। তেওঁৱে খোদিকাৰ ৰূপে সমগ্ৰ বিশ্বকে তিল তিলকৈ গঢ়ি তুলিছে। তেওঁক যদিও কোনেও দেখা নাপায়, তথাপি তেওঁৱে
অন্তর্যামী সর্বজ্ঞানী বিশ্বর প্ৰাণৰ আত্মা সৰ্বত্ৰ ব্যাপী থকা সৰ্বশক্তিমান এয়াই কবিতাটিৰ মূল ভাৱ। এতিয়া মই তোমালোকৰ আগত মিলন কবিতাটিৰ মূল ভাৱ সম্পৰ্কে আলোচনা কৰিম। মিলন নলিনীবালা দেৱীৰ এটি দাৰ্শনিক কবিতা। কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক চেতনাৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। কবিতাটোৰ দ্বাৰা ৰহস্যবাদৰ ভাৱধাৰাৰ সুন্দৰকৈ প্ৰকাশ পাইছে। ব্যক্তিগত জীৱনত কবিয়ে অনেক দুখ যন্ত্ৰণা লাভ কৰিছিল। এই দুখ আৰু বেদনাক ভাৰতীয় ধৰ্ম আৰু দাৰ্শনিক চিন্তাৰ মাজেৰে বিচাৰ কৰি শোকসন্তপ্ত হৃদয়ত শান্তি পাইছিল। এই দুখ যন্ত্ৰণাৰ পৰা হাত সাৰিবলৈ পুৱা গধূলি নিশা সকলো সময়তে পৰমজনক পাবলৈ কবিয়ে বিচাৰিছিল। কবিৰ মনত ভগৱত প্ৰীতিৰ চিন্তা অন্তহীন মিলনৰ বাসনাত কবিৰ মন উদ্বাউল হৈ পৰিছে। কবিৰ মতে ভগৱানৰ সান্নিধ্যৰ প্ৰতিটো ক্ষণেই তেওঁৰ বাবে ভগৱানৰ সৈতে মিলনৰ ক্ষণ। সেয়েহে পৃথিৱীৰ সকলো বস্তুতে তেওঁ পৰমজনৰ অস্তিত্ব অনুভৱ কৰে। নিশাৰ আন্ধাৰত জোনাকী পোহৰত কবিয়ে তেওঁকে দেখিবলৈ পায়। গতিকে ভগৱানৰ দৰ্শন লাভ কৰিলেই কবিৰ কামনা বাসনা পূৰ্ণ হ'ব বুলি কৈছে। এতিয়া মই তোমালোকৰ আগত কৌনতম কবিতাটিৰ মূল ভাৱটো আলোচনা কৰিম। কৌনতম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ এটি উৎকৃষ্ট আধুনিক কবিতা। অসমীয়া জীৱনধাৰা তথা গ্ৰাম্য পৰিৱেশৰ অতি গম্ভীৰ আকুলতাৰ প্ৰকাশ ঘটাই কবিয়ে কবিতাটি ৰচনা কৰিছে। আহিনৰ পথাৰৰ পৰা বাঢ়ি অহা সেউজীয়া গন্ধ নাকত লাগিলেই যেন কবিৰ গ্ৰাম্য কৃষকসকললৈ মনত পৰে নিজৰ কৃষক দেউতাক লৈ। তেনেদৰে দোকানৰ ঝাপ ভঙা গামোচাৰ সুবাসতে কবিয়ে শিপিনীৰ মাকৰ বিচাৰি পায়। গাঁৱৰ শিপিনীয়ে শালত বোৱা গামোচাত তাৰ ৰং বিৰঙৰ ফুলৰ আৰ্হিবোৰে কবিক আজিৰ আধুনিক জীৱন প্ৰবাহৰ কৃত্ৰিমতাৰ মাজতো প্ৰাণ টানি ধৰে। কিন্তু সময় পৰিৱৰ্তন হৈছে। আধুনিকতাৰ প্ৰভাৱত সেউজীয়া পথাৰবোৰ নাইকিয়া হ'বৰ উপক্ৰম হৈছে। শিপিনীসকলৰ তাঁতশালৰ মাকে মৰা শব্দও কেতিয়াবা হেৰাই গৈছে। মাথো বাহিৰৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ জীৱনবোৰ বৰ্তি আছে। সেয়েহে আধুনিকতাৰ প্ৰভাৱত নিস্তব্ধতাক হেৰুৱাব খোজাৰ মুহূৰ্তত নিজ সন্তানসকলৰ ওচৰতেই অচিনাকি হৈ যোৱাৰ আশংকাত কবি চিন্তাক্লিষ্ট হৈ পৰিছে। এইখিনি আছিলে কৌনতমৰ মূল ভাৱ। এতিয়া মই তোমালোকক লাষ্ট কবিতাটিৰ মূল ভাৱটো লৈ আহিছোঁ। লাষ্ট কবিতাটি লোৱা হৈছে উভতি নহাৰ কবিতাৰ মূল ভাৱ লিখা। এইটো দেখা গভীৰ জীৱনবোধৰ তীব্ৰ ব্যঞ্জনাৰ সম্যক প্ৰকাশ নৱকান্ত বৰুৱাৰ উভতি নহা কবিতা এটি উৎকৃষ্টতম কবিতা। কবিতাটো নৱকান্ত বৰুৱাৰ মৃত্যু চেতনাৰ সিক্ত কবিতা। দেখা এই পৃথিৱীৰ সকলো বস্তুৱেই ক্ষণস্থায়ী। কবিয়েও এই পৃথিৱীলৈ আহিছে যিদৰে সেইদৰে এদিন গুচি যাবগৈ। যদি কবি গুচি যায় তেতিয়াহ'লে দুনাই উভতি নাহে। কবিয়ে পৃথিৱীখনক ভাল পায়। সীমাহীন ভাল পোৱাৰ মাজত কবিয়ে নিজৰ পৃথিৱীখনক আৱৰি ৰাখিছে। অথচ কবিয়ে এই পৃথিৱীখনত চিৰদিন থাকি যাব নোৱাৰে। এই কবিৰ বাবে যন্ত্ৰণাদায়ক কথা। তথাপি কবিয়ে এই যন্ত্ৰণাকে জীৱন জীয়াই থকাৰ মন্ত্ৰ হিচাপে মানি লয়। জীৱনটোক কবিয়ে ধেমালি বুলিয়েই ধৰি লৈছে, য'ত কবিয়ে এবাৰেই
জীৱনৰ বকুল বুটলিবলৈ অৱকাশ পাইছে। কবিয়ে স্বীকাৰ কৰিছে যে যদিও কবিয়ে এই পৃথিৱীলৈ উভতি নাহে, তাৰ ঠাইত আন এচাম এই পৃথিৱীলৈ আহিব, যিবোৰৰ কাম কাজত চিন্তা চৰ্চাত নতুন ধ্যান ধাৰণাৰ প্ৰকাশ ঘটিব, অথচ কবিৰ অস্তিত্বৰ কোনো চিন মোকাম নাথাকিব। জীৱনৰ বকুল কবিৰ দৰে আনেও তুলিব, কবিৰ মূৰতেই নতুন বীণা বজাব। সেইকাৰণে কবিয়ে হেৰুৱাই যোৱা দুখতে যেন অকলে অকলে হাঁহিছে, কান্দিছে। মানুহ মৰণশীল, এই মৃত্যু চেতনাই সমগ্ৰ কবিতাটোত নিয়ন্ত্ৰণ কৰি আছে। কবিয়ে এই সুন্দৰ পৃথিৱীখনক এৰি যোৱাৰ দুখত, পুনৰাই এই পৃথিৱীলৈ উভতি আহিব নোৱাৰাৰ দুখত ব্যথিত হৈ পৰিছে। এই ব্যথিত হৃদয়ৰ সুকোমল অনুভৱ কবিতাটোৰ জৰিয়তে তুলি ধৰিছে। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 5টা কবিতাৰ মূল ভাৱ। আশা কৰিছোঁ এই 5টা কবিতাই তোমালোকৰ অহা পৰীক্ষাত কমন পেলাব। থেংক ইউ ছ' মাছ।